নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি পঢ়ি আছিলোঁ ত্ৰিগোনোমেট্ৰি আমি যোৱাবাৰ ত্ৰিগোনোমেট্ৰি যিবিলাক বেছিক আছিলে একেবাৰে বেছিকখিনি পঢ়িছিলোঁ সাইন কি হয় কস কি হয় টেন কি হয় এইখিনিৰ ওপৰত আমি পঢ়িলোঁ আজি আমি পঢ়িম ত্ৰিগোনোমেট্ৰি চেপ্টাৰটোত আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্ট পাৰ্টটো আছে আইডেন্টিটিজ এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে আইডেন্টিটিজৰ ওপৰত এটা ভাল ফাউণ্ডেশ্যন হ'ব তোমালোকৰ এটা বেছটো ভাল হ'ব যাতে তোমালোকে পিছত আইডেন্টিটিজৰ ওপৰত যদি কিবা কুৱেশ্যন আহে তোমালোকে এক্সামত সহজে কৰিব পাৰিবা আইডেন্টিটিজৰ ওপৰত যদি কিবা কুৱেশ্যন আহে সহজে কৰিব পাৰিবা ভিডিঅ'টো শেষলৈকে চাবা কাৰণ মই কিছুমান এক্সাম ৰিলেটেড কিছুমান কুৱেশ্যন সলভ কৰিম যাতে তোমালোকে সেইবিলাক এক্সামত সহজে সলভ কৰিব পাৰা গোটেই ভিডিঅ'টো সেইকাৰণে লাষ্টলৈকে তোমালোকে সবেই চাবা আমি যোৱা ক্লাছত কি কৰিছিলোঁ এবাৰ ৰিভিজন এটা কৰি লওঁ যোৱা ক্লাছত আমি কি কৰিছিলোঁ টেন কস সাইন গোটেইখিনিৰে কি হয় টেন মানে কি হয় সাইন মানে কি হয় কস মানে কি হয় গোটেইখিনি পঢ়িছিলোঁ তোমালোকক মই এটা কুইক ৰিভিজন হিচাপে যদি দি দিওঁ এটা ৰাইট এংগুল ট্ৰাইংগুল আঁকি ল'লোঁ ৰাইট এংগুল ট্ৰাইংগুলৰ আমি জানো ৰাইট এংগুল ট্ৰাইংগুল হ'লে এটা এংগুল হ'ব লাগিব 90 ডিগ্ৰী আৰু এই 90 ডিগ্ৰী অপজিটত যিটো থাকে সেইটো কয় হাইপটেনিউজ আৰু তাৰ তলৰ ফালে যিটো থাকে সেইটো ক'ব বেছ অৰ্থাৎ ত্ৰিভুজৰ তিনিটা ছাইডৰ প্ৰথমটো হ'ল এংগুলটো ৰাইট এংগুলটোৰ অপজিট ছাইডে থকা ছাইডটো ক'ব হাইপটেনিউজ তলফালে যিটো এংগুল থাকিব সেইটো ক'ব বেছ আৰু ছাইডৰ যিটো এংগুল হ'ব ছাইডৰ যিটো ছাইড হ'ব সেইটো হ'ব পাৰপেণ্ডিকুলাৰ এতিয়া মই এই গোটেইখিনিৰ পৰা তোমালোকক সেইদিনাখন দেখাই দিছিলোঁ সাইন থিটা কি হয় ইয়াতে যদি মই এটা থিটা হিচাপে এংগুল এটা লৈ লওঁ আমি সেইদিনাখন কৈছিলোঁ থিটাৰ লগতে যিটো ছাইড লাগি থাকে সেইটো হয় বেছ আৰু এই বেছৰ পাৰপেণ্ডিকুলাৰকৈ যিটো থাকিব সেইটো হ'ব পাৰপেণ্ডিকুলাৰ ছাইড আৰু ৰাইট এংগুলটোৰ অপজিট ছাইডে যিটো থাকিব সেইটো হাইপটেনিউজ এতিয়া মই যদি সাইন থিটা উলিয়াওঁ হাইপটেনিউজটো মই যদি স্মল লেটাৰ এইচ বেছটো যদি মই স্মল লেটাৰ বি আৰু পাৰপেণ্ডিকুলাৰটো যদি মই স্মল লেটাৰ পি দি লিখোঁ তেতিয়াহ'লে সাইন থিটা হ'ব পি ডিভাইডেড বাই এইচ কস থিটা হ'ব বি ডিভাইডেড বাই এইচ টেন থিটা হ'ব পি ডিভাইডেড বাই বি অৰ্থাৎ সাইন থিটা মানে পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই হাইপটেনিউজ মানে পাৰপেণ্ডিকুলাৰ যিটো ছাইড আছে আৰু হাইপটেনিউজ যিটো ছাইড আছে সেই ছাইড দুটাৰ মাজত যিটো ৰেচিঅ' হ'ব সেইটোকে কি বুলি ক'ম আমি সাইন থিটা বুলি ক'ম কস থিটা বুলি ক'লে বেছ যিটো ছাইড সেই ছাইডটো আৰু লগতে হাইপটেনিউজ যিটো ছাইড আছে সেই ছাইডটোৰ মাজত যিটো ৰেচিঅ' হ'ব সেইটো হ'ব কস থিটা আৰু টেন থিটা বুলি ক'লে পাৰপেণ্ডিকুলাৰ আৰু বেছৰ মাজত যিটো ৰেচিঅ' সেইটোকে আমি কি বুলি ক'ম টেন থিটা এতিয়া তোমালোকক মই এইখিনি তোমালোকক এটা ৰিভিজন দিলোঁ যাতে তোমালোকে আগৰ যিখিনি ক্লাছ কৰিছিলোঁ মই আগৰ ক্লাছটোত তোমালোকৰ যাতে এটা আভাস আহে যাতে বস্তুখিনি তোমালোকে এবাৰ ৰিভিজন কৰিব পাৰা এতিয়া মই তোমালোকক এটা সৰু আইডেণ্টিটি দেখাম সৰু আইডেণ্টিটি দেখুৱাৰ আগতে মই তোমালোকক কৈ লওঁ টেন থিটাৰ লগতে এটা মই তোমালোকক টেন থিটাৰ ৰিলেটেড এটা ৰেচিঅ' দেখাই দিওঁ টেন থিটাটো বেলেগ একো নহয় টেন থিটা হ'ল সাইন থিটা আৰু কস থিটাৰ মাজৰ যিটো ৰেচিঅ' হয় সেই ৰেচিঅ'টোকে আমি টেন থিটা বুলি কওঁ কেনেকৈ লিখিব পাৰোঁ তেতিয়াহ'লে সাইন থিটা আৰু কস থিটাৰ মাজৰ যিটো ৰেচিঅ' সেইটোকে আমি কি বুলি লিখিব পাৰোঁ টেন থিটা মানে সাইন থিটা ওপৰত তুমি সাইন থিটা দিবা তলত তুমি দিবা কস থিটা অৰ্থাৎ সাইন থিটা আৰু কস থিটাৰ মাজৰ যিটো ৰেচিঅ' সেইটোকে আমি কি বুলি লিখিব পাৰোঁ টেন থিটা বুলি লিখিব পাৰোঁ গতিকে টেন থিটা হিচাপে তোমালোকে বেলেগ ফৰ্মুলা হিচাপে একো মনত ৰাখিব নালাগে টেন থিটা বুলি ক'লে তোমালোকে এটাই মনত ৰাখিবা সাইন থিটা আৰু কস থিটাৰ মাজৰ যিটো ৰেচিঅ' সেইটোকে আমি ক'ম টেন থিটা এতিয়া মই তোমালোকক নতুনকৈ এটা বস্তু দেখাম নতুন বস্তুটো হ'ল পইণ্ট ৱাইজত যদি দিওঁ ৰেচিপ্ৰকেল আইডেণ্টিটিজ ৰেচিপ্ৰকেল এতিয়া মই চোৱা ৰেচিপ্ৰকেল আইডেণ্টিটিজ বুলি যদি মই কওঁ তাতে এটা শব্দ সোমাইছে ৰেচিপ্ৰকেলটো বেলেগ একো নহয় ৰেচিপ্ৰকেল মানে হ'ল উল্টাটো মানে তোমালোকৰ কিবা এটা বস্তু যদি ওলোটা হয় সেইটোকে আমি কি বুলি কওঁ ৰেচিপ্ৰকেল বুলি কওঁ যেনিবা মই উদাহৰণ হিচাপে তোমালোকক মই দিলোঁ দুইটো যদি ৰেচিপ্ৰকেল হয় দুইৰ ওলোটা কি হ'ব দুইৰ তলত একো নাই আমি জানো কিবা এটা সংখ্যাৰ যদি তলত একো নাই মানে সেই সংখ্যাটোৰ তলত এক এটা হৰণ হৈ থাকে গতিকে দুইৰ তলত একো নাই মানে কি দুইৰ তলত এটা এক আছে গতিকে মই এই দুইৰ তলৰ একটো মই লিখি দিয়া নাই কিন্তু ইয়াৰ দুইৰ তলত এক এটা মানে টুৰ তলত ওৱান এটা আছে ডিভাইড হৈ ওৱান এটা আছে গতিকে এইটোক যদি মই ৰেচিপ্ৰকেল কৰোঁ অৰ্থাৎ যদি মই এইটো ওলোটা কৰোঁ তেতিয়াহ'লে কি হ'ব এই তলৰ যিটো ওৱান আছে এইটো ওপৰত যাব আৰু যিটো দুই
ওপৰত যিটো 2 আছে সেইটো তলফালে আহিব, এইটোকে ৰেচিপ্ৰকেল বুলি কয়। মানে যিকোনো এটা সংখ্যাৰ ওলোটাটো হ'ব ৰেচিপ্ৰকেল। আৰু এটা উদাহৰণ লোৱা 4, 4টো ৰেচিপ্ৰকেল কি হ'ব, 4 তলত একো নাই, মানে কি 1 এটাই ডিভাইড হৈ আছে, মানে 1এ তলফালে এটা 1 থাকিব, গতিকে এইটো যদি মই ৰেচিপ্ৰকেল কৰোঁ, এই তলৰ 1টো ওপৰত যাব আৰু 4টো তলত আহিব। ইয়াৰ যদি আৰু এটা উদাহৰণ লোৱা 1/5, 1/5ৰ যদি মই ৰেচিপ্ৰকেল লওঁ কি হ'ব, তলত 5 আছে ওপৰত 1 আছে, ইয়াৰ ওলোটাটো কি হ'ব, 5টো ওপৰত যাব 1টো তলত আহিব, মানে 5 ডিভাইডেড বাই 1, 1টো যিহেতু আমি নিলিখোঁ গতিকে কি হ'ব, অকল 5 হ'ব। এতিয়া বুজি পাইছা ৰেচিপ্ৰকেল কি হয়, এতিয়া তোমালোকে হয়তো ভালদৰে বুজি পাইছা। এতিয়া মই এই ৰেচিপ্ৰকেলটোৰ পৰা তোমালোকৰ যিবিলাক ত্ৰিগোণমিতিক যিবিলাক ফৰ্মুলা আছে, ত্ৰিগোণমিতিক যিবিলাক ফৰ্মুলা আছে সেইবিলাক মই তোমালোকক দেখাম। এতিয়া মই বুলি যদি কওঁ, ৰেচিপ্ৰকেল আইডেন্টিটিজ বুলি কোৱাৰ লগে লগে তোমালোকক যদি দেখাবলৈ যাওঁ, ৰেচিপ্ৰকেল আইডেন্টিটিজ সাইন থিটা, সাইন থিটাৰ মই অথনি কৈছোঁৱে তোমালোকক যে 2 ৰেচিপ্ৰকেল হ'ল 1/2, গতিকে সাইন থিটাৰ ৰেচিপ্ৰকেল হ'লে কি হ'ব, 1/sin থিটা। সাইন থিটাৰ ৰেচিপ্ৰকেল হ'লে কি হ'ব, 1/sin থিটা। মানে সাইন থিটাটো উল্টা, সাইন থিটাৰ তলত একো নাই, মানে সাইন থিটাৰ তলত 1 এটা আছে, এইটো মই উল্টা কৰি দিলোঁ, তলৰ 1টো ওপৰলৈ গ'ল, সাইন থিটাটো যিহেতু ওপৰত আছে গতিকে সাইন থিটাটো তললৈ আহিব। এই 1/sin থিটাটোকে আমি লিখিব পাৰোঁ কচেক থিটা বুলি। 1/sin থিটা যিটো 1/sin থিটাটোকে আমি লিখিব পাৰোঁ কচেক থিটা বুলি। এতিয়া মই যদি তোমালোকক ইয়াৰ পৰা উলিয়াওঁ, কচেক থিটাৰ তলত 1 আছে আৰু এইফালে 1/sin থিটা আছে, গতিকে এইটো যদি মই দুইটা যদি উল্টা কৰি দিওঁ, এই 1টো তললৈ গুচি আহিব, সাইন থিটাটো ওপৰত যাব, মানে সাইন থিটা ইকুৱেল কি হ'ব, যিহেতু কচেক থিটাৰ তলত 1 এটা আছে, 1টো ওপৰলৈ গুচি যাব, মই দুইটা চাইডে উল্টা কৰি দিয়া কথা কৈছোঁ। দুইটা চাইডে যদি মই উল্টা কৰি দিম তেতিয়াহ'লে কি হ'ব, সাইন থিটাটো ওপৰত যাব আৰু কচেক থিটাটো তললৈ আহিব, গতিকে কি হ'ব 1/cosec থিটা, সাইন থিটা ইকুৱেল হ'ব 1/cosec থিটা। তেনেকে যদি মই লিখোঁ cos থিটা হ'ব, cos থিটাৰ ৰেচিপ্ৰকেল হ'ল 1/cos থিটা, cos থিটাৰ ৰেচিপ্ৰকেল হ'ল 1/cos থিটা। এই cos থিটাৰ ৰেচিপ্ৰকেলটোকে আমি কি বুলি লিখিব পাৰোঁ, sec থিটা। এতিয়া যদি মই আগৰ নিচিনাই কৰোঁ, cosটো ওপৰলৈ লৈ যাওঁ, 1টো যদি তললৈ লৈ আহোঁ, এইটো হ'ব cos থিটা। 1টো তললৈ লৈ আহিলোঁ, তলত ডিভাইড হ'ল, আমি জানো যে তলত 1 এটা যদি ডিভাইড হৈ থাকে আমি 1টো নিলিখোঁ, তেতিয়াহ'লে কি হ'ব, sec থিটাটো কি হ'ব, sec থিটা উল্টা হৈ যাব, secৰ তলত 1 আছে গতিকে 1/sec থিটা। তেনেকে যদি মই লিখোঁ tan থিটা, tan থিটাৰ ৰেচিপ্ৰকেল হ'ব 1/tan থিটা। ৰেচিপ্ৰকেল মানে হ'ল উল্টা কৰি দিয়া, গতিকে tan থিটাটো যদি মই উল্টা কৰি দিওঁ, তলৰ থকা 1টো ওপৰলৈ গ'ল, tan থিটাটো তললৈ আহিলে, এইটোকে আমি কি বুলি লিখিব পাৰোঁ, cot থিটা বুলি লিখিব পাৰোঁ। আগৰ নিচিনা যদি কৰোঁ, tan থিটাটো যদি মই আকৌ ওপৰলৈ লৈ যাওঁ তেতিয়াহ'লে কি হ'ব, 1/cot থিটা। তেতিয়াহ'লে আমি গোটেইখিনি পালোঁ। এতিয়া যদি মই ৰেচিপ্ৰকেল আইডেন্টিটিজ গোটেইখিনি লিখি পেলাওঁ তেতিয়াহ'লে কি হ'ব, সাইন থিটা ইকুৱেল 1/cosec থিটা, cos থিটা ইকুৱেল 1/sec থিটা, tan থিটা ইকুৱেল 1/cot থিটা। এই গোটেইকেইটাকে আমি কি বুলি ক'ম, এই গোটেইকেইটাকে আমি ক'ম ৰেচিপ্ৰকেল আইডেন্টিটিজ, ৰেচিপ্ৰকেল আইডেন্টিটিজ, এই গোটেইকেইটাকে আমি ক'ম ৰেচিপ্ৰকেল আইডেন্টিটিজ। এতিয়া আমি পঢ়িম কোচেণ্ট আইডেন্টিটিজ। এতিয়া আমি পঢ়িম কোচেণ্ট আইডেন্টিটিজ। কোচেণ্ট আইডেন্টিটিজ কি হয়, কোচেণ্ট আইডেন্টিটিজৰ যদি তোমালোকে মেইন ফৰ্মুলা হিচাপে যদি লিখিবলৈ যোৱা, তাৰ ফৰ্মুলা এটাই, tan থিটা। tan থিটা ইকুৱেল কি হ'ব তোমাৰ, মই তোমালোকক আগতে কৈছিলোঁ tan থিটা হ'ল সাইন আৰু কচৰ ৰেচিঅ', মানে কি ওপৰত আহিব সাইন থিটা, তলত আহিব কচ থিটা, হ'ল। তেনেকে tan থিটাৰ ৰেচিপ্ৰকেল মই কি কৈছিলোঁ, tan থিটাৰ ৰেচিপ্ৰকেল যদি মই উলিয়াওঁ 1/tan থিটা, আৰু tan থিটা এইটো তোমালোকে চাই লোৱা, tan থিটাৰ ৰেচিপ্ৰকেল হ'ল 1/tan থিটা, আৰু 1/tan থিটাটো মই কি বুলি লিখিব পাৰোঁ, cot থিটা লিখিব পাৰোঁ। গতিকে মই যদি ইয়াত লিখোঁ tan থিটাৰ ৰেচিপ্ৰকেলটো, মানে অৰ্থাৎ cot থিটা ইকুৱেল যদি মই লিখোঁ, cot থিটা ইকুৱেল হ'ব, যিহেতু মই tan থিটাটো ৰেচিপ্ৰকেল কৰিছোঁ মানে tan থিটাটো উল্টা কৰিছোঁ,
টেন থিটাটো যদি মই উল্টা কৰোঁ তেতিয়াহ'লে কি কৰিব লাগিব? আমি জানো লেফ্ট হেণ্ড চাইডে যদি আমি কিবা এটা বস্তু উল্টা কৰি দিওঁ ৰাইট হেণ্ড চাইডেও সেই বস্তুকেইটা উল্টা হৈ যায়। মানে কি কছ থিটাটো ওপৰ ফালে যাব, চাইন থিটাটো তলফালে আহিব। গতিকে ওপৰত হ'ব কছ থিটা, তলত হ'ল চাইন থিটা। গতিকে এইকেইটাই হ'ল তোমালোকৰ কোচেণ্ট আইডেণ্টিটিজ বুলি যদি তোমালোকক সোধে কোচেণ্ট আইডেণ্টিটিজত কোনবিলাক ফৰ্মুলা আহে তেতিয়াহ'লে মেইন ফৰ্মুলা এই দুটাই। এটা হ'ল টেন থিটা ইজুৱেল চাইন থিটা বাই কছ থিটা আৰু এটা হ'ল কট থিটা ইজুৱেল কছ থিটা ডিভাইডেড বাই চাইন থিটা। বেলেগ মনত ৰাখিবলগীয়া কথা একো নাই, ইয়াত মনত ৰাখিবলগীয়া কথা এটাই, টেন থিটাটো মনত ৰাখিবা। টেন থিটা হ'ল চাইন থিটা আৰু কছ থিটাৰ ৰেচিঅ'। যিহেতু টেন থিটাৰ ৰেচিপ্ৰকেল হ'ল কট থিটা, গতিকে টেন থিটাৰ ওলোটাটো হ'ব কট থিটা। গতিকে কট থিটা ইজুকেল হ'ব এই চাইন থিটাৰ যিটো মান আছিলে তাৰ ওলোটাটো, মানে কছ থিটাটো যিহেতু ইয়াত তলত আছিলে গতিকে ইয়াত কছ থিটাটো ওপৰলৈ যাব, চাইন থিটাটো তললৈ আহিব। গতিকে কছ থিটা ডিভাইডেড বাই চাইন থিটা হ'ল কট থিটা। এইকেইটা মনত ৰাখিলে তোমালোকৰ হৈ যাব, এইকেইটাকে কয় কোচেণ্ট আইডেণ্টিটিজ। গতিকে তোমালোকে মনত এতিয়ালৈকে গম পালা কি কি গম পালো আমি? প্ৰথমে আমি গম পালো ৰেচিপ্ৰকেল আইডেণ্টিটিজ কি হয়। ৰেচিপ্ৰকেল আইডেণ্টিটিজ বুলি ক'লে চাইন থিটা হ'ব, চাইন থিটা ইজুকেল 1 বাই কচেক থিটা। কছ থিটা যদি তোমালোকক সোধে কছ থিটা ইজুকেল কি হয় 1 বাই চেক থিটা। আৰু টেন থিটা যদি সোধে টেন থিটা কি হ'ব, টেন থিটা ইজুকেল 1 বাই কট থিটা। এইকেইটাক ক'ব ৰেচিপ্ৰকেল আইডেণ্টিটিজ। আৰু যদি সোধে কোচেণ্ট আইডেণ্টিটিজ বুলি যদি সোধে কি হ'ব, টেন থিটা ইজুকেল চাইন থিটা বাই কছ থিটা, যিটো মই আগতে তোমালোকক কৈছোঁৱে বহুতবাৰ। আৰু কট থিটা হ'ল টেন থিটাৰ ওলোটাটো, গতিকে কছ থিটা ডিভাইডেড বাই চাইন থিটা। এইকেইটাক ক'ব কোচেণ্ট আইডেণ্টিটিজ।